ডিভাইড আছাম 50-50 আৰু সেইখিনি কাজৰ মূল নায়ক আপোনাকে কালি দোষাৰোপ কৰিলে। চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হ'ল বেলেগক দোষ জাপি দি নিজৰ মানে কামটো কৰিব বিচাৰে, আৰু আমি কাকো দোষ জাপি দি কাম কৰিব নিবিচাৰোঁ। মই কি কাম কৰিছোঁ, মই কি কাম কৰা নাই, মোৰ যোৱা প্ৰায় 25-30টা বছৰ সমাজত থাকি কি কাম কৰিছিলে, ইয়াৰ চব দলিল, ইয়াৰ চব ৰেকৰ্ড জল পট চবৰ ৰাইজৰ আগত আছে। তেখেতে কি কাম কৰিছে সেইটোও ৰাইজৰ আগত আছে। গতিকে তেখেততো ক'ব লাগিলেতো আৰু বেয়া হ'ব। মোৰটোতো তেখেতে একো ক'ব নোৱাৰে। সংগ্ৰাম কৰিছিলে, আন্দোলন কৰিছিলে, অসম আন্দোলন হৈছে, বড়ো আন্দোলন হৈছে, জনজাতীয় আন্দোলন হৈছে, জনগোষ্ঠীয়বিলাক আন্দোলন হৈছে। এইবিলাক আন্দোলনটোতো নতুন কথা নহয়। কিন্তু মইতো কোনোদিনে ভায়োলেন্সত নাই। আৰু তেখেতে ক'ৰ পৰা আহিছে, কি কৰিছে, এইবিলাক আজি ওলাব লাগিলেতো আজি মানুহে ভাল নাপাব, বা এই কথাবিলাক ক'লে আজি চবৰ আগত তেখেতক যিটো চৰিত্ৰ সেইটো উদঙাই দিয়া হ'ব। অকল সংগ্ৰামৰ সময়ত কি কৰিছে নহয়, সংগ্ৰামৰ পিছতো কি কৰিছে। 7, 8, 9, 10ত কি হৈছিলে বড়োলেণ্ডত, 2009-2010ত বড়োলেণ্ডত কি হৈ আছিলে, অলপ ঘূৰি চাওকচোন পিছৰ ফালে, তেতিয়া গম পাব। গতিকে সমাজখনক বিশুদ্ধ কৰা, সমাজখনত থ্ৰেট মানে এটা ভাবুকি প্ৰদান কৰা, সমাজখনত বিভিন্ন নিবিচাৰা, সমাজে নিবিচাৰা পৰিৱেশ সৃষ্টি কৰা নায়কবিলাকে আজি আমাক এনেকুৱা কথা কোৱাৰ কোনো তেখেতসকলৰ মানে অধিকাৰ নাই। আমি সমাজৰ কাৰণে কাম কৰিছোঁ আৰু কৰি যাম। যেতিয়া তেখেতে চৰকাৰত আছিলে সেই সময়ত ভাবুকি মাত্ৰ দিয়া নহয়, মাৰি পেলাব বিচাৰিছিলে। 2020ৰ নিৰ্বাচনতো মোৰ কনভয়তে এটাক কৰিছিলে, বুলেট প্ৰুফ গাড়ী ভাঙি পেলোৱা হৈছিলে। শ ল'ৰা আহি পেলাই ইলেকশ্যনৰ আগৰ দিনা মই যিটো ৰাস্তা দি আহি আছিলে ভেদি পেলাই তাতে মাৰি পেলাব বিচাৰিছিলে। গতিকে সেইটোতো আৰু নতুন কথা নহয়। আমি যেতিয়া ছাত্ৰ সংগঠন আছিলোঁ তেতিয়াও বাৰম্বাৰ তেখেতসকলে আমাক বিভিন্ন প্ৰকাৰে অপদস্থ কৰাৰ কাৰণে মানে চেষ্টা কৰিছিলে, কিন্তু সেইবিলাক বিফল হ'ল। যেতিয়ালৈকে ওপৰৱালাৰ ছাথ থাকিব, ওপৰৱালাৰ যিটো মৰম থাকিব, তেতিয়ালৈকে কোনো কৰিব নোৱাৰে। যাকে ৰাখে চাহিয়া মাৰ চেকেনা কৈ, আমিতো কাম কৰিবলৈ আহিছোঁ না। আজি মৰিম কালি মৰিম একে, কাম কৰিব আহিছোঁ, কাম কৰি যাম। হাগ্ৰামা মহিলাৰীক যদি ভয় কৰিলোঁ হয়, আজিৰ পৰা 10, 15, 20 বছৰ আগতে ঘৰত বহি থাকিলে হয়। এতিয়া হাগ্ৰামা মহিলাৰীক আৰু ভয়ৰ কাৰণে কাৰণ নহয়। হাগ্ৰামা মহিলাৰীৰ ভয় ভীত দাদাগিৰি এইবিলাক শেষ কৰি সুস্থ সমাজ গঢ়িবলৈ আগবাঢ়ি আহিছোঁ, আৰু ইয়াৰ কাৰণে আমি তেনেকুৱা ভয় ভাবুকি কেতিয়াও মানে ভয় নকৰোঁ। 2009 চনত বেআইনী অস্ত্ৰ আৰু হিংসামুক্ত সমাজ লাগে বুলি কাম কৰিছিলোঁ। আজি বড়োলেণ্ডত কোনো ধৰণৰ বেআইনী অস্ত্ৰ নাই, হিংসামুক্ত হৈছে। এই পৰিৱেশবিলাক দেখা পাই পেলাই তেখেতসকলে শান্তিত শুব পৰা নাই। এইকাৰণে আবুল তাবুল বুকিছে, মোৰ ওপৰত দোষ জাপিছে। এই দোষবিলাক মোক নালাগিব। মই যিটো ভুল কাম কৰা নাই ইয়াৰ পাপ মোৰ নালাগে। মোৰ ভগৱানৰ ওপৰত পূৰা বিশ্বাস আছে। তেখেতৰ পৰাও প্ৰস্তাৱ অহা নাই। ক'ত লিখা আছে যে মইয়ে আগতে দিব লাগে? তেখেতৰ দায়িত্ব নাই নেকি BTCৰ অঞ্চলৰ ৰাইজৰ প্ৰতি? তেখেতৰ দায়িত্ব নাই নেকি বড়ো জনগোষ্ঠীৰ প্ৰতি? তো বড়োলেণ্ডৰ যেতিয়া 5টা বছৰ যোৱাবাৰ আমাৰ চৰকাৰ হ'ল, 5টা বছৰ একদিনো এছেম্বলিত নাহিল, সেই মানুহজনে আৰু কি কথা ক'ব আমাৰ আগত থিয় দি? আমাৰ আগতো তেখেতে থিয় দিব নোৱাৰে। চাওক, পলিটিক্সটো বেলেগ, সমাজৰ পৰিৱেশটো বেলেগ, সমাজৰ চিন্তাটো বেলেগ। গতিকে পলিটিক্সটো এটা নীতিৰ আধাৰত কৰিব লাগে। অনৈতিকভাৱে পলিটিক্স কৰিব গ'লে সেইটো গণ্ডগোল লাগে সমাজত। আমি কোনো কাৰণত সমাজক গণ্ডগোল লগাৰ কাৰণে ৰাজনীতি কৰিব অহা নাই। লাগিলে বহি থাকিম ঘৰত, কিন্তু যিটো ৰাজনীতি কৰিম, যিমানখিনি কৰিম আমি সমাজৰ ভালৰ কাৰণে কৰিম, সমাজক এটা সুস্থ পৰিৱেশত ৰাখি কৰিম, আৰু সমাজক এটা ডাইৰেকশ্যন লৈ পেলাই, এটা দিশ লৈ পেলাই আমি আগবাঢ়িম। আমি মানে ক্ষুদ্ৰ কৰি এইটো 1 মাহৰ বেপাৰ, 1 মাহ 1.5 মাহত ইলেকশ্যন হৈ যাব, তাৰপিছত এটা কিবা হৈ যাব, কি কয় চৰকাৰ হৈ যাব, কোনোবা জিকিব, কোনোবা হাৰিব। এইটোতো এটা ৰাজনৈতিক প্ৰক্ৰিয়া, ডেম'ক্ৰেটিক মানে প্ৰক্ৰিয়া হয়। এইখিনি সময়ত ইমান মানে গৰম হৈ পেলাই, ইমান এগ্ৰেছিভ হৈ পেলাই কাম কৰাটো মোৰ কোনো একদম এজেণ্ডাত নাই সেইটো। গতিকে মই তেনেকুৱা কাম কৰিব নিবিচাৰোঁ। বড়োলেণ্ডৰ ৰাইজে ভোট দিবই। আপুনি জোৰছে ক'লেও ভোট দিব, মৰমত লাহেকৈ ক'লেও ভোট দিব। এইটো প্ৰক্ৰিয়াই হয় আমাৰ দেশৰ। মুখ্যমন্ত্ৰীয়ে যোৱাকালি চিটাগং নিৰ্বাচনত কৰিছে, BCDC বৰালি মাছৰ তুলনা কৰিছে। চাওক, বিভিন্নজনে বিভিন্ন কৰিব, কিন্তু প্ৰুভ কৰি দেখাম আমি। এতিয়াতো আমি আগৰ নিচিনা নাই। BPFৰ সময়ত VCDCত যিমান কৰাপশ্যন হৈছিলে এতিয়া নাই। আৰু আগৰ আহি থকা সময়ত আমি চৰকাৰ গঠন কৰাৰ পিছত নেক্সট বাৰতো VCDCটো মানে বেলেগ জেগাত ভাৰতৰ যিবিলাক পঞ্চায়ত ৰাজ চলি আছে, য'ত আজি কেৰেলাত ভাল চলি আছে, ক'তবা যদি ৰাজস্থানত ভাল চলি আছে, বিভিন্ন ৰাজ্যত পঞ্চায়তী ৰাজটো ভাল চলি আছে, ঠিক তেনেকুৱাই আমাৰ অঞ্চলতো আমি আহি থকা সময়ত VCDCটো খুব ভালকৈ কৰিম।